হয়, চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কলিয়াবৰৰ এটা পৰিয়াল, যিটো পৰিয়ালে আজিও চৰকাৰী সা সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ নিজৰি ভাটাবাৰী অঞ্চলত উপস্থিত আছোঁ আৰু হাটবৰ গাঁও পঞ্চায়তৰ অধীনত এই ভাটাবাৰীৰ মহেন্দ্ৰ চাওতাল নামৰ যুৱকজনে আজি পৰ্যন্ত লাভ নকৰিলে চৰকাৰী সা সুবিধা। আমি পোনে পোনে দৃশ্য দেখুৱাইছোঁ। আচলতে নিজেই নিৰ্মাণ কৰি লৈছে এটা গৃহ, যিটো গৃহতে তেওঁলোকে বিচনা অবিহনেই আচলতে থাকিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। আনহাতে যি অৰুণোদয় আঁচনি হওক বা অনাময় আঁচনি, শৌচাগাৰ হওক, সেই ধৰণৰ কোনো সা সুবিধা আজি পৰ্যন্ত লাভ কৰিবলৈ সক্ষম নহ'ল। এইজন যুৱকে দিন হাজিৰা কৰি পৰিয়াল পোহপালন দিয়ে। তাৰ পিছতো কিন্তু আজি পৰ্যন্ত তেওঁলোকে যি চৰকাৰী সুবিধা লাভ কৰিব লাগিছিল সেই সুবিধা লাভ কৰিবলৈ সক্ষম নহ'ল। পোনে পোনে কথা পাতিম। চৰকাৰীভাৱে যি সা সুবিধা লাভ কৰিব লাগিছিল, কিবা লাভ কৰিছেনে আজিলৈকে? নাই কৰা। গতিকে আমি নিজে ব্যৱহাৰ কৰি পেলাই কাম কাজ কৰি চলি আছোঁ, খাই আছোঁ। কিন্তু এটাই অনুৰোধ দি আছে চৰকাৰে যে আমি যেনে তেনে কৰি BPL চাউলটো পাওঁ, আৰু সেইটোৱেই আমি পাই আছোঁ। আৰু অন্য একো সুবিধা পোৱা নাই। ঘৰৰ কাৰণে আবেদন কৰা হৈছে? কৰিছোঁ। এই চামচিমকে দিয়া হৈছে, তাকে দিছোঁ। এতিয়ালৈকে গ'লে খবৰ ল'লে কয় পাবি। এতিয়ালৈকেতো পোৱাও নাই। খালি পাবি ইমানটোৱেই শুনিবলৈ পাওঁ, কিন্তু আমি সুবিধা এটাও পোৱা নাই। বেমাৰো হৈছিল মাজত মোৰ বেমাৰ হৈছে, TB বেমাৰ আছে। কেনেদৰে চলিছিল তেতিয়া ধৰক কি মানে অলপ কষ্ট হৈছে। মাইকী মানুহে মোক পৰিশ্ৰম কৰি পেলাই মোক অলপ পুচি পালি পেলাই মোক মানে পালিয়েই আছে আৰু এতিয়ালৈকে। এতিয়া 6 মাহলৈকে মোক পালিয়েই আছে। মাইকী মানুহ পাইছে? নাই, একো পোৱা নাই। নাই, একো পোৱা নাই। নাই, একো সুবিধা নাই। নিজে কাম কৰি খাইছোঁ, এইটোৱেই আৰু। নিশ্চয়কৈ আচলতে প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈ আছে। তেওঁৰ এক জটিল ৰোগ হৈছিলে, বৰ্তমান তেওঁ সুস্থ হৈছে যদিও তেওঁৰ যি মানুহজনী, সেই মানুহজনীয়ে দিন হাজিৰা কৰি কিনে তেওঁক পোহপাল দি থকাৰ নিচিনা এক পৰিৱেশৰ সৃষ্টি হৈছে। ভিতৰৰ পৰিৱেশ দেখুৱাম। শুবলৈ এখন বিচনাও নাই, বেৰৰ ফাকেৰে আকাশৰ তৰা দেখি। তাৰ পিছতো কিন্তু যি চৰকাৰী হিতাধিকাৰী আঁচনিৰ অধীনত তেওঁ যি সা সুবিধা লাভ কৰিব লাগিছিল, আজি পৰ্যন্ত সেয়া লাভ কৰিবলৈ সক্ষম নহ'ল। আচলতে প্ৰকৃত হিতাধিকাৰী যে বঞ্চিত হৈ আছে, তাৰেই ছবিখন আমি দেখুৱাইছোঁ, আদিত্যই দেখুৱাইছে। এইদৰে নিজেই নিৰ্মাণ কৰি লৈছে। তিৰপাল দি পেলাই ঘৰটো এইদৰে নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁৰ যিহেতু গাঁঠিত ধন নাই, সেইবাবে কিন্তু তেওঁ টিং দুচলাও কিনিবলৈ সক্ষম নহ'ল, যাৰ ফলস্বৰূপে এইদৰে তিৰপাল দি ল'বলগীয়া হৈছে। ভালদৰে যদি বতাহ বৰষুণ এজাক আহে, তেনেহ'লে কিন্তু তেওঁৰ ঘৰটো পুনৰ বিধ্বস্ত হৈ পৰিব। আমি এই দৃশ্য দেখুৱাইছোঁ। আচলতে দিন হাজিৰা কৰি এইদৰে তিৰপাল কিনি আনি পেলাই তেওঁ ঘৰ বনাই ল'ব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু তেওঁ যি সা সুবিধা চৰকাৰী লাভ কৰিব লাগিছিল, সেয়া আজিলৈকে লাভ কৰিবলৈ সক্ষম নহ'ল। আৰু বৰ্তমান তেওঁ ৰোগাক্ৰান্ত। তেওঁৰ যি পত্নী, সেই পত্নীয়ে দিন হাজিৰা কৰি তেওঁক খুৱায়। কিন্তু পত্নীৰ যি অৰুণোদয় আঁচনি লাভ কৰিব লাগিছিল বা চৰকাৰী যি অনাময় আঁচনি, শৌচাগাৰ লাভ কৰিব লাগিছিল, সেয়াও কিন্তু আজিলৈকে লাভ নকৰিলে, যাৰ ফলস্বৰূপে কিন্তু এইদৰে প্ৰকৃত হিতাধিকাৰী বৰ্তমানো বঞ্চিত হৈ আছে। আৰু কলিয়াবৰৰ হাটবৰ গাঁও পঞ্চায়তৰ অধীনত এজন মহেন্দ্ৰ চাওতাল, এজন ৰোগাক্ৰান্ত লোক, যিজন লোকে কিন্তু আজিলৈকে চৰকাৰী যি সা সুবিধা লাভ কৰিব লাগিছিল, সেই সা সুবিধা লাভ নকৰিলে। তেওঁলোকে প্ৰত্যেকবাৰে কিন্তু তাঁত বাতি কৰি আছে হাটবৰ গাঁও পঞ্চায়তলৈ। প্ৰত্যেকবাৰে তেওঁলোকক আশ্বাস দিয়ে তেওঁলোকৰ অনুদানৰ ঘৰ হ'ব, শৌচাগাৰ লাভ কৰিব, কিন্তু আজিলৈকে শৌচাগাৰ লাভ কৰিবলৈ সক্ষম নহ'ল। সেয়ে তেওঁলোকে চৰকাৰলৈ আবেদন কৰিছে যাতে তেওঁলোকক এটা ঘৰ দি সোনকালে উপকৃত কৰে।